ঘৰবিলাকৰ জিঅ' টেগিং হ'লনে নাই ধুনীয়া কৰি হ'লনে নাই আগতেতো জিঅ' টেগিঙৰ নামত পইচা দিব লাগিছিল এবাৰ দিব লাগিলে নেকি সঁচা কথা কওক কৰবাক চাহ একাপ খুৱাইছে বেলেগ কথা পইচা দিবলগীয়া হৈছে নেকি এবাৰ এতিয়া যিসকলৰ জিঅ' টেগিং হোৱা নাই আৰু এটা সুবিধা ওলাব যে নিজৰ জিঅ' টেগিং আপোনালোকে নিজেও কৰি দিব পাৰিব তাৰো ব্যৱস্থা মই ইলেকশ্যনৰ পিছতে কৰি দিম যাতে কোনো দুখীয়া মানুহে বাগানৰ হক গাঁৱৰ হক কোনো দুখীয়া মানুহ যাতে ঘৰৰ পৰা বঞ্চিত হ'ব নালাগে শ্ৰদ্ধাৰ ৰাইজ এইবাৰ এপ্ৰিল মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আমি 1 টকা প্ৰতি ইউনিটত কমাই দিছোঁ এই মাহত যেতিয়া ইলেক্ট্ৰিচিটিৰ বিল আহিব আগতকৈ আপোনালোকৰ কম আহিব যদি ভগৱানে মোক শক্তি দিয়ে মই নৱেম্বৰ মাহত আৰু 1 টকা ইলেক্ট্ৰিচিটিৰ দাম কমাই দিম যাতে আমাৰ দুখীয়া মানুহে কোনো কথাতে কতো চিন্তা কৰিব নালাগে ধুতি লুঙিতকৈ ভাল নে নাই কক ধুতি লুঙিতকৈ ভাল নে নাই কক আজি মেট্ৰিকৰ ফৰ্ম ফিলআপ কৰোতে টকা দিব নালাগে এডমিশন দিওতে টকা দিব নালাগে নিযুত মইনাৰ প্ৰথম বছৰ হৈ গল এতিয়া ফাৰ্স্ট ইয়াৰৰ ছোৱালী সেকেন্ড ইয়াৰ পাব নিযুত মইনা পাই থাকিব আৰু যিবিলাকে ফাৰ্স্ট ইয়াৰত এডমিশন লব তেওঁলোককো আমি নিযুত মইনা দিয়া আৰম্ভ কৰি দিম এতিয়া কিছুমানে মোক কয় ছোৱালীটো পালে লৰাইকো দিব লাগে লৰাবিলাকে একো পোৱা নাই মাজে মাজে লৰাবিলাকে মোক কৈ থাকে যে মামা আমাকো দিয়ক এইবাৰ মই লৰাবিলাকৰ কাৰণে দুটা আঁচনি আনিছো এটা হৈছে লৰা এজনে যেতিয়া বিএ বিএসসি পাস কৰিব চাকৰিটো লগে লগে নাপায় মাকৰ পৰাও পইচা খুজিব বেয়া পায় দেউতাকৰ পৰাও পইচা খুজিব বেয়া পায় যে মই বিএ পাস কৰিলো এতিয়াৰ পৰা চৰকাৰে নিয়ম কৰিছে যে বিএ পাস কৰা প্ৰত্যেকজন লৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম 2,500 টকাকৈ পাই থাকিব 1 বছৰ আৰু লগত চাকৰি আৰু এডভাৰটাইজ ওলাব যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম বেংকত যাব নালাগে